আজি আমাৰ বিষয় হৈছে কিতাপ পঢ়াৰ উপকাৰিতা। পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, কিতাপ পঢ়িলে বহুতো উপকাৰ পোৱা যায়। কিতাপ হৈছে জ্ঞানৰ ভঁৰাল। কিতাপ পঢ়ি মানুহে নিজৰ চিন্তাধাৰা, জ্ঞান আৰু জীৱন তিনিও উন্নত কৰিব পাৰে। জ্ঞানৰ ভঁৰাল। প্ৰথমতে কিতাপে আমাৰ জ্ঞান বৃদ্ধি কৰে। কিতাপৰ পৰা আমি বিজ্ঞান, সমাজ, ইতিহাস, সাহিত্য আদি সকলো বিষয়ৰ বিষয়ে নতুন তথ্য জানো। চিন্তা শক্তিৰ বিকাশ। দ্বিতীয়তে কিতাপে আমাৰ চিন্তা শক্তি উন্নত কৰে। পঢ়াৰ ফলত যুক্তি, বিশ্লেষণ আৰু বুজিব পৰা ক্ষমতা বাঢ়ে। মনোযোগ আৰু ধৈৰ্য। তৃতীয়তে কিতাপ পঢ়িলে মন একাগ্ৰ হয়। এই অভ্যাসে মনোযোগ আৰু ধৈৰ্য দুয়ো বৃদ্ধি কৰে। ভাষা আৰু শব্দ ভাণ্ডাৰ। চতুৰ্থতে কিতাপ পঢ়াৰ ফলত আমি নতুন শব্দ শিকোঁ। বাক্য গঠন আৰু ভাষা ব্যৱহাৰ উন্নত হয়। স্মৃতিশক্তি বৃদ্ধি। পঢ়াৰ সময়ত আমাৰ মগজু সজাগ থাকে। যি পঢ়োঁ তাক মনত ৰাখিবলৈ চেষ্টা কৰোঁ। এইদৰে কিতাপে আমাৰ স্মৃতিশক্তি বঢ়ায়। মনোৰঞ্জন আৰু বিশ্ৰাম। গল্প, উপন্যাস, কবিতা বা ৰম্য লেখ পঢ়িলে মন প্ৰফুল্ল হয়। ই মানসিক বিশ্ৰাম আৰু আনন্দ যোগায়। নৈতিকতা আৰু মূল্যবোধ। নৈতিক কিতাপ পঢ়ি আমি সততা, সহানুভূতি আৰু ন্যায়ৰ মূল্য বুজোঁ। এইবোৰেই মানুহক সত্যপথত আগবঢ়ায়। সফলতাৰ প্ৰেৰণা। প্ৰেৰণাদায়ক কিতাপ পঢ়ি আমি জীৱনত আগবাঢ়িবলৈ সাহস পাওঁ। ই আমাৰ চিন্তা আৰু মনোবল দুয়ো মজবুত কৰে। উদ্বেগ হ্ৰাস। কিতাপ পঢ়াৰ সময়ত মন একান্ত হৈ থাকে। ই উদ্বেগ আৰু চিন্তা দূৰ কৰি শান্তি আনে। সৃজনশীলতা। বিভিন্ন কাহিনী আৰু ধাৰণাৰ সৈতে পৰিচিত হোৱাত কল্পনা আৰু সৃজনশীলতা বৃদ্ধি পায়। সিদ্ধান্ত ল'বলৈ সহায়। কিতাপ পঢ়িলে অভিজ্ঞতা আৰু জ্ঞান পোৱা যায়। পঢ়াৰ জৰিয়তে আমি জীৱনত সঠিক সিদ্ধান্ত ল'ব পাৰোঁ। সৰ্বশ্ৰেষ্ঠ বন্ধু। কিতাপ আমাৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। কিতাপে কেতিয়াও অকলশৰীয়া নকৰে, সদায় জ্ঞান আৰু পথ প্ৰদৰ্শন কৰে। কিতাপ পঢ়া হৈছে আমাৰ জীৱনৰ এক অমূল্য অভ্যাস। নিয়মিত কিতাপ পঢ়ি আমি নিজৰ চিন্তা, মন আৰু জীৱন সকলো দিশতে উন্নত কৰিব পাৰোঁ। কিতাপ আমাৰ শিক্ষক, বন্ধু আৰু প্ৰেৰণা। কিতাপ পঢ়িলে একান্ত মনেৰে পঢ়াৰ ফলত ধ্যানৰ যিখিনি উপকাৰিতা আছে, সকলোখিনি উপকাৰিতা কিতাপ পঢ়াৰ ফলতেই পোৱা যায়। আৰু কিতাপ পঢ়াৰ ফলত আগৰ মনীষীসকলে নিজৰ চিন্তাধাৰাৰে যিখিনি কথা কিতাপত লিখি থৈ গৈছিলে, সেই সকলোখিনি জ্ঞান কিতাপ পঢ়াৰ ফলত আমি পাব পাৰোঁ। আৰু ই এটা মানসিক অনুশীলন। আমি সপ্তাহত একোখনকৈ কিতাপ যদি পঢ়োঁ, এক বছৰত আমি 52খন কিতাপ পঢ়িব পাৰিম। এনেকৈ আমি এটা অভ্যাস কৰি কিতাপ পঢ়াৰ সু-অভ্যাস গঢ়োঁ। তাৰ ফলত আমাৰ জীৱনৰ সকলো দিশতে আগবাঢ়ি যোৱাত সহায় কৰিব পাৰিব আমাক কিতাপে। আজিলৈ ইমানতে সামৰিছোঁ। আগন্তুক দিনত আমি কিতাপ পঢ়াৰ বিষয়ে আৰু ভালকৈ আলোচনা কৰিম। ধন্যবাদ।